বিশ্বৰ লগত সংগতি ৰাখি আজি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন NHIDCLকে ধৰি 15টা সংস্থা আৰু সংগঠনে উক্ত শিবিৰত স্বেচ্ছামূলক ৰক্তদান কৰে। সংগঠনসমূহৰ ভিতৰত NHIDCLৰ কৰ্মীসকলে 40 ইউনিট ৰক্তদান কৰে। শিবিৰটো আৰম্ভণিৰ পূৰ্বে DMCHত এক সম্বৰ্ধনা সভাৰ অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতী। ইয়াৰ উপৰি DMCHৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰ DMCH ব্লাড বেংক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ অপৰ্ণা লাংথাছা আৰু ফেকাল্টিসকল উপস্থিত থাকে। উক্ত সভাত সৰ্বাধিক 19 বাৰ ৰক্তদান কৰি অভিলেখ ৰচা DMCHৰ কৰ্মচাৰী খেম শৰ্মাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি বিভিন্ন সময়ত DMCHৰ ব্লাড বেংকত স্বেচ্ছাই ৰক্তদান কৰা দল সংগঠনসমূহক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত মুখ্য অতিথিৰ ভাষণত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে মানুহৰ জীৱনদান দিবলৈ ৰক্তদানৰ আৱশ্যক। যিসকলে ৰক্তদান কৰে তেওঁলোক প্ৰশংসাৰ যোগ্য। পাহাৰীয়া জিলাখনত ডেংগু মেলেৰিয়াৰ দৰে বেমাৰ হৈয়ে থাকে, তেনেস্থলত জিলাখনত ৰক্তদান অতি আৱশ্যক। আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সুমিত্ৰা হেগজৰে কয় যে আজি এটা মেডিকেল কলেজৰ কাৰণে খুব পবিত্ৰ দিন 14 জুন। 14 জুনত আমাৰ ৱৰ্ল্ড ডোনাৰ্ছ ডে হয়। এইটো দিনত আমি সব ডোনাৰ্ছ ব্লাড ডোনাৰ্ছক আমি আমাৰ এপ্ৰিচিয়েশ্যন জনাওঁ, আমাৰ থেংকছ জনাওঁ, গ্ৰেটিটিউড জনাওঁ আৰু এটা ৰেকগনিশ্যনো দিওঁ। আমাৰ বহুত ডোনাৰ্ছ আহে, অৰ্গেনাইজেশ্যন হিচাপে আহে, ইণ্ডিভিজুৱেলি আহে। তাৰে মাজত আমাৰ এজন নিজৰ আমাৰে এমপ্লয়ী মিষ্টাৰ খেম শৰ্মা, তেওঁ মানে আজি 5 বছৰো হোৱা নাই, তেওঁ 19 বাৰ দিলেই। তাৰমানে ধৰক আজি 1 বছৰত তেওঁ 4 বাৰ মান দিয়ে। আজি তেওঁ নাই, কাৰণ গুৱাহাটীও তেখেতক এৱাৰ্ড দিব গৈ আছে, তেখেত তালৈকে গৈছে ৰিচিভ কৰিবলৈ। কিন্তু তাৰ নামটো লৈ মই বহুত গৰ্বিত যে আমাৰে এমপ্লয়ী এনেকুৱা এটা এক্সাম্পল দেখুৱাই গৈ আছে ছ'চাইটিত। 3 মাহৰ মূৰে মূৰে সকলোৱে ৰক্তদান কৰিব পাৰে। তেজত মেলেৰিয়া, HIV আৰু হেপাটাইটিছৰ দৰে বীজাণু নথকা ব্যক্তিয়ে ৰক্তদান কৰি কেৱল এটা জীৱন নহয়, এটা পৰিয়াল আৰু সমাজক ৰক্ষা কৰিব পাৰে। DMCHৰ ফেকাল্টিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীয়ে বিভিন্ন সময়ত ৰক্তদান কৰি আহিছে বুলিও কয়। সীমান্তত এগৰাকী সৈনিকে যেনেকৈ দেশ ৰক্ষা কৰে, তেনেদৰে এগৰাকী ৰক্তদাতাই ৰক্তদান কৰি এটা জীৱন দান কৰে। ইয়াৰ উপৰি DMCH ব্লাড বেংক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ অপৰ্ণা লাংথাছাই কয় যে এইবাৰ বিশ্ব ৰক্তদাতা দিৱসটি 20 years of celebration giving thank you blood donors থিম লৈ পালন কৰা হৈছে। DMCHৰ আজিৰ ৰক্তদান শিবিৰত 10টা সংগঠনে অংশগ্ৰহণ কৰিছে। লাংথাছাই ৰক্তদানৰ মহত্ব আৰু তেজৰ বিশেষত্বৰ ওপৰত বিস্তৃতভাৱে জানিবলৈ দিয়ে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।